নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি মহিন্দ্ৰা কোম্পানীৰ ফালৰ পৰা বৰ্তমান যিমানখিনি পদৰ বাবে অনলাইন এপ্লাই চলি আছে সেই ৰিক্ৰুটমেণ্টটোৰ বিষয়ে আলোচনা কৰিম যদিহে আপুনি ইণ্টাৰেষ্টেড যদি এটা প্ৰাইভেট জবৰ বাবে আপুনিও ৱেইট কৰি আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে গভৰ্ণমেণ্ট জবৰ বাবে যদি প্ৰিপাৰেচন কৰি ভাগৰি পৰিছে তেনেহ'লে আপোনালোকে প্ৰাইভেট জবৰ খবৰসমূহ নিয়মীয়াভাৱে হয়তো ৰাখি আছে গতিকে আমাৰ চেনেলত আমি অসমৰ যিমানবোৰ প্ৰাইভেট প্ৰতিষ্ঠান আছে ব্যক্তিগত প্ৰতিষ্ঠান বা গভৰ্ণমেণ্ট জব চৰকাৰী চাকৰি খবৰসমূহ আমি চেনেলত নিয়মীয়াভাৱে আপলোড কৰোঁ আপোনালোকে হয়তো সেইটো গম পায় যিখিনি নেকি চেনেলত প্ৰথমবাৰ আহিছে এনেধৰণৰ আপডেটসমূহ প্ৰাইভেট জব বা চৰকাৰী জবৰ আপডেটসমূহ খুব সোনকালে পাবলৈ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব দ্বিতীয় কথা মই সদায় কওঁ কমেণ্টত আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম এইচ এডুকেশ্যন কোৱালিফিকেশ্যন জনালে আমি আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাবলৈ সাজু হওঁ এতিয়া মেইন যিটো টপিক সেই টপিকখিনিৰ ওপৰত আলোচনা কৰিছোঁ মহিন্দ্ৰা কোম্পানীৰ ফালৰ পৰা বৰ্তমান যিমানখিনি বস্তুৰ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ এপ্লাই চলি আছে সেইখিনিৰ ওপৰত সকলো কম চিন্তা কৰিব নালাগে কোনে এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়া মেইল ফিমেল অসমৰ প্ৰতিখন ষ্টেটৰ যিকোনো এখন ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি জীৱন নিৰ্বাহ কৰি আছে আপুনিও এপ্লাই কৰিব পাৰে নাম্বাৰ অফ ভেকেঞ্চিজ 11,399 11,389টা ভেকেঞ্চিজ পদ মুকলি হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন মই ইম্পৰ্টেণ্ট বস্তুবিলাক স্ক্ৰীনত দি দিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে 10-12 এনি গ্ৰেজুৱেট PG আপোনালোকৰ এনি ডিপ্ল'মা যদি আছে ITI থাকিলে এইটো ভাল কথা সকলোৱে এপ্লাই কৰিব পাৰিব চিন্তা নাই ঠিক আছে এপ্লিকেশ্যন টাইম ইয়াত কেৱল আগষ্টৰ মাহটো সময় আছে যদিহে আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে তাৰপিছত কিন্তু নোৱাৰিব আগষ্ট মাহটোৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব বয়সৰ সময়সীমা 18 পৰা 45 বছৰ ইয়াত ৰিলেক্সেশ্যন কিন্তু এইবাৰ উল্লেখ কৰা নাই গতিকে ৰিলেক্সেশ্যনটো ইয়াত মেনশ্যন নাই 18 পৰা যদি 45 বছৰ আপোনালোকৰ আছে ইয়াত এপ্লাই কৰিব পাৰে ঠিক আছে গ্ৰেড 3 গ্ৰেড 4 সকলোৱে পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছৰ পৰা কাৰণ ইয়াত চিকিউৰিটিৰ পৰা পদ আছে ড্ৰাইভাৰৰ পৰা লাইচেঞ্চ থাকিলে খুব ভাল হয় 10 পাছ যদি কৈছে চিম্পল 10 পাছ আপুনিও এপ্লাই কৰিব পাৰে একদম চিন্তা কৰিব নালাগে এপ্লাই মোড অনলাইন হ'ব আৰু 100% ফ্ৰী কোনোবাই হয়তো আপোনালোকক ক'ব পাৰে যে মহিন্দ্ৰা কোম্পানীত মই আপোনালোকক কাম দিম সোমোৱাই দিম মোক অকণমান পইচা দিয়ক বুলি তেনেকুৱাকৈ ক'ব পাৰে তেনেকুৱা একদম কাৰো প্ৰতাৰণাৰ বলি নহ'ব কোনো ধৰণৰ ইয়াত পইচাৰ প্ৰয়োজন নাই ঠিক আছে সকলোৱে এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াৰ মেইল ফিমেল চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ এটা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত একো নহয় আৰু কিন্তু এপ্লাই কৰোঁতে যিখিনি ডকুমেণ্টেৰে এপ্লাই কৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে যদি সেই ডকুমেণ্টখিনিৰ মাজত যদি পাৰ্থক্য আহে অকণমান প্ৰব্লেম হ'ব গতিকে এপ্লাইখিনি মেইল প্ৰতিটো ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰী হওক গভৰ্ণমেণ্টে হওক আপোনাৰ যদি এপ্লাইত আধাৰ কাৰ্ডত নিজৰ নামটো ভুলকৈ আছে স্কুল চাৰ্টিফিকেটত যদি নিজৰ নামটো ভুলকৈ আছে বেলেগ আছে তেতিয়াহ'লে দিগদাৰ আহে প্ৰব্লেম আহে ঠিক আছে তো বহুত অসমৰ প্ৰাইভেট জবৰ আপডেট আহিয়ে থাকে আমি আনিয়ে থাকোঁ বহুত চৰকাৰী চাকৰি খবৰ আমি দি থাকোঁ আপোনালোকক এই সকলোবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব ডকুমেণ্ট এই ডকুমেণ্টখিনিত যদি আকৌ আপোনালোকৰ ভুল থাকে প্ৰব্লেম হ'ব চাকৰি পায়ো হয়তো নোপোৱা হ'ব গতিকে ডকুমেণ্টখিনি ঠিক কৰি ল'ব এপ্লিকেশ্যন ফিজ ন ফিজ ডকুমেণ্টখিনিয়ে কৈ দিলোঁ বাৰু আধাৰ কাৰ্ড লাগিব এড্ৰেছ প্ৰুফ লাগিব পান কাৰ্ড লাগিব ফটো লাগিব ছিগনেচাৰ কাষ্ট চাৰ্টিফিকেট লাগিব নেক্সট চিভি ৰিজিউম অৰ্থাৎ বায়'ডাটাখন লাগিব ঠিক আছে এড্ৰেছ প্ৰুফ ID প্ৰুফ এইজ প্ৰুফৰ বাবে আপোনালোকৰ এখনেই হ'ব হয়তো ভোটাৰ কাৰ্ডখনেই হৈ যাব কাৰণ তাত জন্ম তাৰিখো উল্লেখ থাকে ফটোও থাকে গতিকে সেইখনেই হৈ যাব কাষ্ট চাৰ্টিফিকেটখন লাগিব এডুকেশ্যনেল যিমানখিনি চাৰ্টিফিকেট আপুনি যিমান উচ্চ শিক্ষিত সেই চাৰ্টিফিকেটখিনি লাগিব ফটো লাগিব পাছপৰ্ট চাইজৰ ফটো চিভি ৰিজিউম অৰ্থাৎ বায়'ডাটাখন আপোনালোকৰ লাগিব এতিয়া কথাটো হ'ল কি এপ্লাই কেনেদৰে কৰিব মোক আগতেও মই সদায় কওঁ যে মোক সকলোৱে লিংক খুজি থাকে এপ্লাই কৰা লিংক আমি দিব নোৱাৰোঁ নিৰ্দিষ্ট কিছুমান ইছ্যু থাকে আমাৰ চেনেলৰ কাৰণে তো গুগলত চাৰ্চ কৰিব যিকোনো গুগল বুলিয়ে নহয় যিকোনো ব্ৰাউজাৰত আপুনি চাৰ্চ কৰিব পাৰে THEJOBALART স্মলত লিখিব একেলগে দ্য জব এলাৰ্ট স্পেচ দি অনলাইন লিখিব ONLINE দুটা স্পেলিং লিখিব স্মলত ঠিক আছে তাৰ নেক্সটত ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্টতে এটা ছাইট খোল খাব https://www.thejobalert.online তাক ক্লিক কৰাৰ লগে লগে পোনপ্ৰথমতে আপোনালোকৰ যিটো এপ্লাই থাকিব সেইটোৱে হৈছে মহিন্দ্ৰা কোম্পানীৰ এপ্লাই তাৰ ডেটটো সুন্দৰকৈ মেনশ্যন আছে কেতিয়া সেই আপডেটটো আহিছে বা কেতিয়া লাষ্ট ডেট ফাৰ্ষ্ট ডেট কিমানখিনি ডকুমেণ্ট লাগে নটিফিকেশ্যনখন আটাইখিনি আপোনালোকে নিজে পঢ়িব ল'ব পাৰিব ঠিক আছে মই আকৌ কৈ দিছোঁ যিকোনো ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব THEJOBALART দ্য জব এলাৰ্ট স্পেচ দি কিনে অনলাইন
ONLINE যাৰ জব এলাৰ্ট অনলাইন বুলি চাৰ্চ কৰিব ফাৰ্ষ্টতে এজাৰ সাইট খোল খাব https://www.thejobalert.online বুলি সেই সাইটটোত ক্লিক কৰাৰ লগে লগে পোন প্ৰথমতে মহিন্দ্ৰ কোম্পানীৰ ফালৰ পৰা যেটো ৰিক্ৰুটমেন্ট প্ৰসেস বৰ্তমান এপ্লাই চলি আছে সেইটো সাইডে খোল খাব আপুনি তাত গলে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু যদি কিবা কমেন্ট কৰিব লগা আছে মোক কমেন্টত সুধিব পাৰে মই আপোনালোকক নিশ্চয় সহাৰি জনাম বা কমেন্টৰ ৰিপ্লাই দিম যিমানবোৰ চৰকাৰী প্ৰতিষ্ঠান আছে অসমৰ যিমানবোৰ প্ৰাইভেট প্ৰতিষ্ঠান আছে সকলোৰে আপডেটখিনি মই আপোনালোকক দি থাকিম কিন্তু সেই বস্তুটো পাবলৈ হলে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিলেহে আপোনালোকে এই আপডেটখিনি পাব আকৌ কৈছো কমেন্টত নিজৰ ডিস্ট্ৰিক্টখনৰ নাম এইচ এডুকেশ্যন কোৱালিফিকেশ্যন জনাবলৈ নাপাহৰিব সম্পূৰ্ণ ভিডিওটো ইমান আছিল যদি আপুনি প্ৰাইভেট জবৰ বাবে ইন্টাৰেষ্টেড এই এপ্লাইটো আপুনি কৰি ল'ব পাৰে সম্পূৰ্ণকৈ সকলো ইচ্ছাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো জয় অসম